আপুনি যদি ব্ৰেষ্ট ফিডিং মাদাৰ হয় তেন্তে ভিডিঅ'টো আপোনাৰ কাৰণে। নমস্কাৰ, মই ডাইটিচিয়ান ঋতুমণি আৰু আগষ্টৰ ফাৰ্ষ্ট উইকটো আমি ব্ৰেষ্ট ফিডিং উইক হিচাপে পালন কৰোঁ। এটা মিসকনচেপশ্যন আছে যদি আপুনি ব্ৰেষ্ট ফিডিং মা হয় বা আপোনাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে। যদি বেবী বা ইনফেণ্টৰ সৰু ল'ৰা ছোৱালীত যদি জণ্ডিছ হৈ আছে, মাকৰো খানা পিনা বন্ধ কৰি দিয়ে। সৰু ল'ৰা ছোৱালীত যদি চৰ্দি কাহ হৈ আছে, মাকৰো মানে ঠাণ্ডা বস্তু খোৱা বন্ধ কৰি দিয়ে। এইটো একচুৱেলি ডিৰেক্টলি কানেক্টেড নহয়, বিকজ ব্ৰেষ্ট মিল্কত তেনেকুৱা কোনো বস্তু নাযায় এপাৰ্ট ফ্ৰম আপোনাৰ মছালা বা আপোনাৰ কেফিনেটেড বস্তু। কফি আৰু ষ্ট্ৰং মছালা খালেহে এইটো পাৰ হৈ যায়, গাখীৰত এটা ফ্লেভাৰ আহে, কিন্তু বাকী একো বস্তুতে তাৰ কোনো তেনেকুৱা নাযায়, মানে অৱগুণটো নাযায়। কিন্তু আমি ভালকে খাব দিওঁ যাতে গাখীৰ প্ৰডাকশ্যনটো ভাল হৈ থাকে, মা হেল্ডি থাকে, যাতে বেবীক ফিড কৰাব পাৰে। যদি আপোনাৰ ঘৰৰ বেবী কিবা হয় তেন্তে মাকৰ খানা পিনা বেছি ষ্টপ নকৰিব, তেওঁক নিউট্ৰিচিয়াছ ফুড খুৱাব, এইটো ধ্যান ৰাখিব।